ভালে আছেনে? ইমান ঠাণ্ডা আপোনালোক, ইমান ঠাণ্ডা হ'লে কেনেকৈ হ'ব? এটা উকি বিচাৰিছোঁ সকলোৰে পৰা। পোনপ্ৰথমে উপস্থিত সমূহ ৰাইজক ৰিয়ান কাশ্যপ কমিটি দলটোৰ পৰা পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আপোনালোকে মোক এটা কওকচোন, আপোনালোকে বাৰু আমাৰ ভিডিঅ'বিলাক চাইনে? ৰিয়ান কাশ্যপ কমিটিৰ ভিডিঅ'বিলাক চাইনে? ইমান লাহেকৈ গৈছে বাইদেউ, চাইনে? কথাটো এনেকুৱা, শাহুমা আৰু মই, মানে মোৰ শাহুগৰাকী আৰু মই একেলগে আহি আছিলোঁ ৰাস্তাত। মই আহি আপোনালোকৰ ষ্টেজ পালোঁ, মোৰ শাহুমা দেখা দেখি নাই। আপোনালোকে কোনোবাই দেখিছে নেকি? দেখা পাইছে? মই এতিয়া শাহুমাক বিচাৰি বিচাৰি আপোনালোকৰ মাজত ভুমুকি মাৰি আছোঁ। নাই দেখা। মোৰ শাহুমা আহিছে, সকলো সাৱধান। ভালে আছে না আপোনালোকে? মাত্ৰাত বহি গৈছে একেবাৰে হয় না? হয় মাতা মই যেতিয়া আহি আছোঁ তাইক ক'লো আপুনি মোৰ মোটাল আছে আমাৰ লগে তাই কি কয় জানে না? অ' মা লাজৰ মই খেলে নামাৰিব কি কয়? মই কৈছোঁ ঐ কি কথা কয় পাইছা? আমি হ'লো বুঢ়া মানুহ হয় না নহয়? তই বাঁহতলত তলে নালাই চালাই মুতিলি। তাৰপিছত মই যেতিয়া মুখপা সোমালোঁ, হয় বাটা বৰষুণৰ শব্দ মুঠৰ শব্দটো বেছিকৈ উঠছি। কাষৰ এটা বুঢ়া ক'ব পাৰিছি, ঐ ৰা শুনছি না? ঐ কিবা বৰষুণ হৈছে না? কেঁচা চৰা শব্দ উঠছি। মই মুঠটো পৰি ঢকনাৰ বাটত শব্দ ডাঙৰকৈ উঠছি। হাহাকাৰ তাই ৰাস্তাই গুচি আহিছি। ইমান কেনে মৰ্দান যুগৰ আপি আহিম। খৰে মা, আপোনাক মই বহুত বেছি বেয়া পাইছোঁ। আপুনি বয়সস্থ মানুহ, ৰাস্তাই পদূলি এইবিলাক কাম কৰিব নাপায় নহয়। তাই কিহৰ বুঢ়া কৰি থাকে মোক? আপোনালোকে কিবা বুঢ়া হান পাই মোক? দেখাত বুঢ়া হবা পাৰোঁ, ভিতৰি ভান বিচাৰি তাত অন্তই না হয় না নহয়? মোৰ আগত বহিয়ে আছে অসীমদা, ভয়ে লাগি আছে মোৰ কমিটি কৰিব অসীমদাৰ আগত। যিহেতু কি বুলি ক'ম, ভৰি হাত কপি দিছে অসীমদাৰ আগত কমিটি কৰিব আহিছোঁ অসীমদা হয় না? অসীমদা আহি ভাল লাগব মোৰ লগত একবাৰ। আমাৰ চেতনা বা আছিল গ'ল চাগে কি আপোনালোকে দেখাত বুঢ়া হ'লেও ভিতৰি ভান বিচাৰি তাত অন্তই না হয় না নহয়? তাইহে মোক বুঢ়া বুলি হয় না নহয়? তাইক মই ক'লোঁ সিদিনা, হে আপি ৩ বছৰ হ'ল বিয়া হ'বা, এটা চলি বুলি জন্ম নাইতো। তাই কি কয় জানে না? অ' মা ফিকাৰটো নষ্ট হৈ যাব, ইমান নেদো ইমান সোনকালে আই দে কিয় ফিকাৰ নষ্ট হৈ যায়। বাপ্পা তাইক ক'লোঁ আপি ৩ বছৰ হ'ল বিয়া হ'বা, এটা চলি বুলি জন্ম দি। তাই কৈছি নৰো মা ফিকাৰটো নষ্ট হৈ যাব। আইচিক আমি বিয়া হোৱাৰ ৫ দিনতে চলি বুলি জন্ম দিছোঁ হয় না নহয়? ইটাৰ আপি গাল আহে জুম্বা ক্লাছ জিমত যায় ক'ৰবাত যায় ফিকাৰ মেইনটেইন কৰে, বৈধ ডাম্পাৰ পায় পাঞ্জাৱ বদি পাই না নাপায়? ফিকাৰ মেইনটেইন কৰাটো ডাম্পাৰ এটা। তাইক মই সিদিনা মই পাকঘৰত গেলোঁ, এখন বস্তা পানী লৈছি, লৈ কি পাছি জানে নাই গৈছি। মই বোলো আইচিক কওঁ কি মেলা মেলি জাপ গছি দাই আমি বাপকালেতো কৰিব নাচছোঁ। আমি চতাল হাৰু ঢেঁকী দিওঁ, গোবৰ পেলাওঁ হয় না নহয়? আগত তিনি হাকিয়া কৰিয়ে ঘৰতে চলি জন্ম দিছিল, ইটাহে মেডিকেলত চিজাৰিং কৰিব লাগে হয় না নহয়? 5 টাকা চলি জন্ম দিছোঁ, 3 নম্বৰটো হবাৰ টাইমত কাকা সন্তান হৈ গৈছি। বিশ্বনাথ ভাৰতীৰ হয় চলিটো গমেই নাপালোঁ। ইটা আৰু চিজাৰিং নহ'ব চলিও নহয়, সেইকাৰণে ডায়েবেটিছ, ইউৰিক এচিড, থাইৰইড চবখিনিকে শক্তি ধৰিছি না ধৰা নাই? আমাৰ এই দায়িত্বৰ চেহেৰা চাওক, ডবৰ ভৰা দুটাহান পাই পাই না নাপায়? মই সেইবিলাক কওঁ কাৰণে মই হাৱাকে বয়া। আমি আৰু আমাৰ মৰদক আমি লগ পাই নাছিলোঁ হয় না? পুৱা আজি বিস্তাৰ উঠোঁ আৰু ৰাতি সেই বিস্তাৰত লগ পাওঁ। মৰদক আমি খবৰে নলৈছোঁ। ইটা চিৰি গ'লে মৰদক গাঁঠি ল'বা খোজে এনকে খোজা বা নোখোজে? ফাষ্টফুডত গেলে মৰদটোক লাগব, বিয়া খাব গেলে মৰদটোক লাগব হয় না নহয়? 4-5 বছৰ চলি পলিতা নাইয়ে মেকাটা আনি পাছে মৰদটো হেণ্ডবেগটো ল'বা আগে বেটি ষ্টাইলত। হিন্দুৰ লগ হয় সিমান ভৰি বেটিকা নাই, কিয় হিন্দুৰ নলৈ তাহোনে জানে? মা এইবিলাক আজিকালি ফেশ্বন, আপুনি কি বুজিব বুঢ়ী মানুহ এটাই? তাই বিহু এলিভেশ্যনটো জাগি উঠে, চাদৰ মেখেলাটো জাগি উঠে। এনেই কিন্তু তাই আধা পেটটো হ'লে এটা হাত পেটটো মিলি কি জাপ ধৰে ৰিলছত। আজিকালি চলি পলি মোবাইল চাব পৰা হৈছি না, নৰা হৈছি ধ্বংস হৈ যাব পাৰছি হয় না নহয়?
যোনদিনা মাদাৰ্ছ ডে ফাদাৰ্ছ ডে আহিব সিদিনা তাই মোৰ লগত এটা ফটো উঠি বস্তু লগাই দিব হেপী মাদাৰ্ছ ডে এনে কিন্তু সভাগ বুলি মাক বুলি মই মূৰত উঠি হাত পাক ঘূৰি মুতি দিম মূৰত ফাদাৰ্ছ ডে মাদাৰ্ছ ডে দিনা যদি ফটোটো নেদি উঠি যদি মাকক যদি সঁচাকৈ ভক্তি কৰে মনৰ পৰা যদি মাকৰ প্ৰতি সঁচাকৈ ভগৱানৰ নিচিনা ভক্তি থাকে কোনো মন্দিৰত পূজা কৰিব নালাগে মাক বাপাকক যদি সঁচাকৈ চলি গলাই মনৰ পৰা ভক্তি কৰে কোনো মন্দিৰত পূজা কৰিব নালাগে হয় না নহয় মা মই আপোনাক সঁচাকৈ বহুত ভাল পাওঁ হাঁহে অলপ মৰম কৰা দেই তাই মোক জানে না আপুনি মোক ইমান বেয়াকৈ কয় মানুহৰ আগত উচিত কথা কৈছোঁ হয় না নহয় আমি আগতে আছিল শাহু চটকা ভৰি আজিকালি ভৰি চটকা শাহু হয় না নহয় কালি ইমান নিচিনা চটকি ধৰিব ভয় লাগে সেইকাৰণে এনেকৈ থাকোঁ হয় না নহয় যেতিয়া চলি মেলি 5টা সৰু আছিল এটি ক'ব মা মোৰ সেটি ক'ব মা মোৰ টানা টানি কোনফাল লাগি নি সেনেহান ইতা বিয়া বাৰু কৰি দিয়ে যাব দে এটি বোলে তোৰ মা সেটি বোলে তোৰ মা পাৰিলে মই বৃদ্ধাশ্ৰমত থৈ মই অলপ জব্দ কাৰণে এনেকৈ আছোঁ হ'লেও মা আপোনাৰ নিচিনা মানুহজনে কোনে বৃদ্ধাশ্ৰমত থ'ব কওকচোন মোক থলিয়ে হৈ অলপ যদি গাত তেজ চাব নাটকি ৰাখে হয় না নহয় মা আমাৰ নাম কলি পেহী আহিছে ক'ত আছে জানো কলিও আহিছে বৰ আপিটো আহিছে ক'ত বা আছে মাই অনামিকা মায়ে মা পেহী দেখা নাপায় ৰাতি হ'লে কুকুৰী খানা পাই আহিছে হা মোৰ আহিছে মোৰ কথা ক'লা কয় তুই খোজ কাঢ়িব নোৱাৰা দেখোন এনে দেখোন জিন্সৰ পেণ্টটো পিন্ধি পাইছি লটৰ বটল খোজ দেই তাইক ক'লোঁ ফাংচন চাব যাম সমাজৰ কথা আছে হয় নে নহয় যিমান নহ'লে মেখেলা এযোৰ লাগে আজিকালি বাকী ঘৰৰ ভিতৰত যিয়ে নিপিন্ধাত কিয় বাজাৰে ঘাটে ডিস্কত নাযাক কিয় দেখাত কিবা সমাজখনৰ আগত ধুতি পেণ্টযোৰ মেখেলা এযোৰ লাগে ৰাইজক লাগে নে নালাগে এনে যেন পিন্ধাত কিয় হয় নে নহয় তাইক ক'লো মেখেলা এযোৰ পিন্ধ যিমান নহ'লে ভয় লাগে হয় নে নহয় তাই কিবা কৈ দিয়ে আৰু তাইক এনেকৈ পিন্ধি আছোঁ পিন্ধিবা নাছিলে হচৰ মচৰকৈ পিন্ধি আহিছে হ'ব দে বইনেটোক লৈ আহিছা নহয় মোক তাতে একলাই এৰি থৈ আহিছা কিনো কথা গেলা কয় মাইহে নাকে নকবিচোন আৰু তই মোক চকুৰে আগত লাজত পেলাইছা মেখেলাখন এনেকে টানি কিয় আহিছা লাজ পাইছো না মই কিনো কথা গেলা কয় লাজ পালি মৰে চলি নহয় মোৰ পেটৰ বোকা একেবাৰে কথা এডালৰ আৰু লাহে লাহে কৈছো কিমান ডাঙৰ ডাঙৰকৈ মায়ে তোক লাজ পা আৰু যি এতিয়া মানুহ অলপ পাম চাৰিটা চলিৰ লগত যদি পাৰ্টি কৰিব যাবি ক'ৰবাত যাবি এখিনি লাজ নাপাওঁ সেইগিলাখান আজিকালি ফেশ্বন আপি চলি গেলাক অধিকাৰ দিছি এনে কথা ইপিনে গান্ধী চলছে আপি গেলা মদ খা হয় না নহয় চিকাৰ খা এইগিলা অধিকাৰ আপি গেলা মদ খাব ক'ত লিখি দিছি আজিকালিতো চলিতকৈ আপি বেছি মদ খোৱা হৈছে না নাই সেইগিলা এখন ক'ব কাৰণে বেয়া পায় আকাশত চোন জ্বলে ঐ ৰাম আমাৰ ফুলে লাইট জ্বলে একেলগে এখন গাড়ীতে আহিছিলি মোকনো কিয় মুঠাৰ সাজটো পেলাবা তই এৰি সিহঁতে ৰাতি কি হৈছে গম পাই না বিছনাত তলত এক চৈৰাম উঠছি সেই এবাৰ পেলাই মই এতিয়া বিহু চাব আহিছোঁ আৰু মাইক যাকে এতিয়া সেই দণ্ডাক চাবা বেলেগ একদম ৰতায়ে মাৰালে কিনা বৌদালোকে চিনি পায় মোক তাতে এৰি থৈ আহিছি আৰু মেখেলাখন কেনেকে যে পিন্ধি আহিছি নহয় তই কম বস্তু নহয় দে ঘৰত গোটে ইমান পিন্ধা ফ্ৰক পিন্ধি থাকা এটা মাইৰ লগত মেখেলা চাদৰ পিন্ধি গোটে দন কৰিব আহিছা দন্দুৰি এটাই হ'ব দে তুমি অলপ বেছিয়ে কৰ কি বেছি কৰিলোঁ মাই চাই দিয়া মাই যেনে হাত খাটা ৰাজ্যৰ বাঘে নিবলৈ সেই একে বংশৰ হয় দে মা বইনেটো তোক ইমান ধুনীয়াকৈ উলিয়াই আনছা চুলি চা এতিয়াও জাপৰি কৰি আনছা চবে কি ক'ব এতিয়া আজিকালি আপি গেলে এনে চাদৰ মেখেলা পিন্ধবা নাচে হয় নে নহয় মেকআপ আৰ্টিষ্ট হ'লে চব নাচে আমাৰ কলিত দেখা নাই ঘৰ খাজা বেলেগ হাত খাজা বেলেগ মা মেখেলা পিন্ধিবই লাগিব চাদৰ মেখেলা আমাৰ অসমীয়া স্বাভিমান চবতে পিন্ধিব লাগিব বিহুটো আহিলে ছবি মাত্ৰ আমাৰ ভৰি বেটি গেলা জাগ্ৰত হৈ উঠে না নুঠে আৰু আজিকালি চলি গেলাই মোবাইলত মেছেজ গেলা যে কৰে বেছিকৈ ভৰি বেটি গেলা কৰে কাৰণটো কি আজিকালি মাক পুতা কৰা মৰম গেলা মিছা হৈছে আগতে সঁচা আছিল আমি ভাবছিলোঁ মাক আৰু পুতাকৰ মৰম গেলা সঁচা আজিকালি যিটো দেখি আছোঁ মই মিছা হালে পাই আছোঁ হয় না নহয় দুটা কেঁচা পানী কেঁচা চলি এৰিও দিওঁ বেলেগ মৰম তাকে পলাই যোৱা হৈছে তিৰি গেলাই হয় না নহয় বেছিভাগ দিওঁ নিজে ঠেংগাই দেখা পাই থাকোঁ ভয়ে লাগে মই কাৰণে তাইক কৈছোঁ চলি পেলি জন্ম দিলি কিজানি অলপ মায়া মোক লাগেয়ে মই এতিয়া ভয়ে খাওঁ তাই জানে না চব বলি ৰাভা মৰাটো ক'ৰবাত থৈছে তিৰি আহি ইয়াতে ধামধামকৈ থিয়া দিন আছে ক'ত থাকব আৰু তাই মেখেলা ধুই আছে কিজানি
মা মই যদি যৌৱন থাকোঁতে ল'ৰা ছোৱালী নাচাওঁ মই যদি এতিয়া ষ্টাইল ল'বলৈ কেতিয়া কৰিম কওকচোন মই তই আৰু যৌৱনতে আছে না তোৰ দাম পাৰ ফাপৰে খাই কি যৌৱন চাই কি আগে আগে দিমনি বস্তাহে লৈছা তই যৌৱন চাওঁতে চাওঁতে ইমান জানে আপুনি মোক? ছোৱালীজনী এটা জন্ম দি দিবাক টাইম হৈছি তোৰ আৰু আপুনি মোক বহুত দিছে আমাৰ এই কৰিছে আপুনি ক'ত থাকব মেখেলা চাদৰত লুকাই লুকিয়া আছে না তাত তিনিৰ কুকুৰ তিনি মেখেলা চাদৰত থাকাই ক'ত থাকব সি ঐ তুমি মোক কিবা কোৱা মই বেয়া নাপাওঁ তুমি মাক কিবা কোৱা মই বেয়া নাপাওঁ কিন্তু মোৰ তিৰিটোক যদি তুমি কিবা কোৱা চাবা কিন্তু মই বহুত বেছি বেয়া পাম তোমাক তাক তিনিকে জন্ম দিছিল তাক হলাকে জন্ম দিছিল ঢকাই ঢকা ৰক্ত দেখাই বেটা তই ভাই বাচ্চা আপুনি নাপা তই তিনি ঢকা ৰক্ত লিখা কি জানি বন্ধ কৰ্তা এ মা এই দেখা নাই আজি কি ৰোগা লগা হৈছে নাই তুই যিমান ঠগা নহওক যিমান হেৰি নহওক মাকটো বয়া তিনিটো অহাৰ পাছত কোনোদিন মই বাল্টিঙৰ শব্দ দি উঠা গছৰি শাৰী পাই এনে শাৰী নাপয় এনে বেটাই আগতে মদ খাই বাৰে তাক ঘৰ চাপছিল কলদিত কৰে জিউটো মোৰ মই ভাবোঁ তই কিন্তু আহি পোৱা নাই এতিয়া সাজ থাকিলে চিংৰাই আনে ভাজা আনে গুৰগুৰকে চাবই মেলি চাবই আগতে মই ভাজা মাছৰ পৰা মাংসৰ পৰা হৈ দিছোঁ জলদি খাব এতিয়া আহি খাবলৈ দুপৰালি তিৰি দুখ কৈ সেইকাৰণে এনে আছে বিয়াৰ আগত আমাক দাদাই ইমান মৰম কৰিছিল এতিয়া তিৰিটো অহাৰ পিছত চব মনে মনে আনি তিৰিটোকে খুৱাই আজিকালি সেইটো নৱপ্ৰজন্ম বুলি কয় এতিয়া কচুত পাৰা যদি ঢকা মা তহঁতে খাই কিনে খাই পাত ফালা মানুহ সেইকাৰণে তহঁতক নোখোৱা মই খোৱালেও নোখোৱা বদনাম তহঁতৰ খালি সেইকাৰণে তোক তিৰিটো কিনে দিছে ধান খাৰা নাছিলে ৰাইজে ক'ব ধান খাৰা নহয় হয় নহয় ভাই শহুৰ নামনে ভাই শহুৰ বুলি নামনে আমি ভাই শহুৰক দেখা পালি চাইয়াটো নচত হয় না নহয় ভাই শহুৰ মানছিলোঁ অৰনিশা আমি মাথা পেৰানকৈ নুগুচাওঁ আজিকালি তিৰি গেলা কি কয় জানে বয়া ৰাখব তাই আগে গালি পাৰি বইনে লালা আমি কিন্তু ভাই শহুৰত চাইয়াই নচত ভাই শহুৰ দেখা পালি অৰনিশান টানি খাই লৈ গুচি দাদা আহিছিল আজিকালি ভাই শহুৰ আহিলি গুচি দিয়া খান পেট পৰিলে দাদা হোৱা এটা ভিডিঅ' বনাই কালি গলত ধৰি ভিডিঅ' বনাই চিক্ক হওঁ আমাৰ লাজে লাগে সেইকাৰণে অধন্নতি গেছি হয় না নহয় ভাই শহুৰ নামনে হাৱাক নামনে সৌৰাক নামনে হয় না তাৰে কাৰণে হৈছে কি দেশখনৰ গতিটো মই কিন্তু বহুত লাজ পাইছোঁ দেই মাইতো আমাৰ ওচৰৰ মানুহ মাহাক এইগিলাখান কথা কৈ সদায় থাকে আজি ৰাইজৰ আগতো তোমাৰ কথা ইমান বেয়াকৈ কৈছে কিয় নকম ঘৰত বেটা 7 দিন মাৰা পাৰিলে মোক বৃদ্ধাশ্ৰমতে ধৰা হয় মই যদি পেঞ্চনৰ পইচাকেইটা নাটকিলা হয় পেঞ্চনৰ পইচাকেইটা আমাৰ আছে কাৰণে মই বাচি আছোঁ নহ'লে মই এখিনি বৃদ্ধাশ্ৰমত যাব লাগিব পেঞ্চনৰ পৰা এটা কথা মনত পৰিছে এটিএম খন ক'ত কৈছা উলিয়াই থবি তাই মুঠি কালি পইচা সোমা কিয় খামৰ আপিটো আছে ডাঙে কৰিব হয় না নহয় যিমান নহয় ডাঙে খবৰদাৰ দে মা তাক যদি কিবা দিয়া কৈ দিছোঁ কিন্তু এতিয়া মোৰ হাতত আহিব লাগিব কিয় দিন তই বিয়া নাহাক লাগি কি কথা কয় এনেও বেটাই নাছে বেটিয়ে চাগে যিমান নহয় মোৰ বেটিয়ে দিব সি এনেও নিদিওঁ বলিও নিদিওঁ পেহী আপুনি ইমান মনে মনে আছে আৰু ৰাইজক মই বহুত মনে মনে খিচি দিয়ক আপুনি আলুকুটু দম দম কচুকুটু দম দম লখৰা চকৰ মাইকী কেইটাক বা হোটেলত উঠি থম দোকানৰে চিৰা লখৰা চকৰ মাইকী কেইটাৰ নাক কেইটা তেৰা আগত দাদাটো মাতবি নাই কিয় হা আহিব না এতিয়া আহিবলৈ গৈ আপুনি একবাৰ কিয় নাহে একেবাৰে ৰ লাগি চাই আছে বাপটো নহওক বাপ্পা আহিব লাগিব আপুনি একো নহয় মই মালিকটোৰ বয়সৰে আপুনি আহিব লাগিব কিয় হেনা কৰে আজিকালি কম বয়সৰ আপি গেলে টাউলা আছে বুঢ়া আছে বিয়া হয় আমি হোৱা নাছিলোঁ আমাৰ যৌৱন গেলে ঠিকে আছে হয় না নহয় ভাল ডাঙৰ চাকৰি কৰা হ'লি সি টাউলাই তাই বেলেগ গাল তাত টকা যাই কি চাবা মই তাই এটা ভিডিঅ' দেখাবি চব কৰি দিবা ফাঁক চাকৰি কৰি ধৰা শুনিছোঁ তিনি মাহত ঢুকাইছিল তো কি নহয় আহিলা বস্তু যিহেতু বহুখিনি সময় আপোনালোকৰ মাজত আমি আমাৰ হাস্যৰূপৰ অনুষ্ঠানটি পৰিৱেশন কৰিলোঁ গতিকে আমিও আমাৰ অনুষ্ঠানটি সামৰণি মৰাৰ সময় আহি পাইছে সামৰণি মৰাৰ আগত যিহেতু বিহুৰ বতৰ এটা বিহু হৈছে আপুনি কয় সকলোৱে সহযোগ কৰিলে ভাল পাওঁ আৰু চাউণ্ডত থকা দাদা প্লিজ এটা বিহু গীত লগাই দিলে ভাল পাওঁ আমাৰ মাও নাচিব আমিও লগতে সহযোগ কৰিম আৰু আপোনালোকে সহযোগ কৰিব লাগিব বিহু গীত এটা লগাই দিয়ক
বিহু এটা লগাই দিয়ক মোক ক'লে দিব আমনি পাইছে নেকি বাৰু আপোনালোকে বিহু গান এটা দিয়ক হে দাদাসকল লাইটটো গেল একবাৰ আমাক 1.5 ঘণ্টা বহাইছি লাইটটো গেল হইনা মাইক্ৰফোনৰ চাউণ্ড গেল এতিয়া বিহু উঠা গৈছোঁ এতিয়া খোৱা খবৰ নাই পাপাহাৰী পুৱাই 5টাতে গাব লাগিব আৰু গম পাই না দিনত মেকআপে ৰাতি ষ্টেজ আছিলোঁ যাব লাগিব মই আপুনি বেছি কষ্ট নকৰিব আপোনাৰ এনেও ল' প্ৰেছাৰ আছে কিনো কথা গেলা কয় বেমাৰৰ কথাটো ক'ব লাগে নেকি শীতলৰ কথা কি বেয়া পাইছে যিকোনো এটা বিহু দিলে হ'ল দাদা যিকোনো এটা বিহু গীত লগাই দিয়ক না এই বৈধ বিহু ফাংচন হ'লে বাৰু কি গান দিব লাগে Hello, hello, hello. Hello, hello. Hello. Hello, hello. আমি অকণমান Yan. Kenapa lagi nih baru? Ikut. Jai Shri Ram. Kenapa lagi sih? Kita budilah Jai Shri Ram boleh mana? Hal lain saya nih, itu kok boleh ibu. Jai Shri Ram. Aku itu kemana? Aku yang boleh অনুরোধ জনাইছো ৰিয়ান গাইছো লগতে ফটো গৈছি লগত শান্তনু হৰণীয়া অনামিকা নয়ন জ্যোতি দীপু এই কোনজন ল'ৰা কোনজনী ছোৱালী কওকচোন নকওঁ সেইখিনি কওঁ ৰিয়ান কওঁনে কোনজন ল'ৰা কোনজন ছোৱালী কোনজন ল'ৰা কোনজন ছোৱালী ধৰিব পাৰিছে এয়া কি হয় ছোৱালী এইজনী ল'ৰা এয়া
শ্ৰীৰাম মুঠতে এতিয়া আৰম্ভ কৰোঁ আমাৰ সম্পূৰ্ণ আমি যিহেতু ইমান সুন্দৰকৈ আমাক কৌতুক আমাক পঢ়ুৱালে গতিকে তেখেতসকলক আমাৰ মৰমৰ বিহুৱান এখন আমি দিম আমাৰ কমিটিৰ মেম্বাৰ এগৰাকী আগবাঢ়ি আহিবলৈ ইয়াৰ ৰিয়ান কাশ্যপক সম্বৰ্ধনা জ্ঞাপন কৰিব পদুমী বাইদেৱে অলপ আগতে মাতি এইবাৰ নয়নজ্যোতি কলিতাক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ শিখা বাইদেৱে এইবাৰ শান্তনুক সম্বৰ্ধনা জ্ঞাপন কৰিব নিয়ৰ কনাই সকলোৰে হাত চাপৰ লাগিব এইবাৰ অনামিকাক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ কমিটিয়ে আশা বাইদেউ হাত চাপৰি দীপুকো এখন সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ দানিয়ে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ হাত চাপৰি ডাঙৰকৈ জয় শ্ৰীৰাম সকলোকে অশেষ ধন্যবাদ এইবাৰ আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ